কবিতার শিরোনাম অক্টোপাস। পৰিৱৰ্তনৰ সপোন ৰচা নীলা শিয়ালবোৰ এতিয়া এককতা নেদকা হাতী। যদিও কলগছ সিহঁতৰ প্ৰিয় খাদ্য, এতিয়া সিহঁতে সেউজীয়া দুবৰিৰ তেজ শুহি বেছি ভাল পায়। সপোনৰ নাম লৈ সিহঁতে গঢ়া নতুন আকাশৰ কাহিনীত মানুহক দেখুওৱা আলোকৰ ৰঙীন পথত পৰিৱৰ্তন শব্দটো এতিয়া হাতীৰ গোবৰ। নেদকা হাতীবোৰে শুহি লোৱা দুবৰিৰ তেজ হজম কৰিবলৈ সময়ে সময়ে চিঞৰে আঁচনি আঁচনি আঁচনি। এই আঁচনিৰ গৰ্জনতেই সিহঁতে লুকুৱাই ৰাখে নিজৰ হজম কৰাৰ শক্তি। নীলা শিয়ালবোৰ যেতিয়া হাতী হৈ উঠিল, সিহঁতৰ স্মৃতিশক্তি হেৰালেও স্বভাৱ কিন্তু একেই থাকিল। ৰাতি হলে মেজমেল কৰে সিহঁতে, ৰাউচি জুৰে সেউজীয়া দুবৰিৰ তেজৰ ভাগ বতৰা। এতিয়া সময় আহিছে আকাশত পুনৰ প্ৰশ্ন লিখাৰ। কিয় পৰিৱৰ্তনৰ নামত এই ৰক্তৰ উৎসৱ? কিয় সপোনৰ নামত এই বিশ্বাসঘাতকতা? যদি এইবোৰেই পৰিৱৰ্তন হয়, তেন্তে ইতিহাস এদিন লিখা যাব শব্দৰে নহয়, তেজেৰে। নীলা শিয়ালবোৰ হাতী হোৱাৰ কাহিনী নহয়, মানুহৰ বিশ্বাস খোৱা এটা ভয়ংকৰ অক্টোপাছৰ কাহিনী। নীলা শিয়ালবোৰৰ হাতী হোৱাৰ কাহিনী নহয়, মানুহৰ বিশ্বাস খোৱা এটা ভয়ংকৰ অক্টোপাছৰ কাহিনী। এটা ভয়ংকৰ অক্টোপাছৰ কাহিনী।